হয় 2025-26 বৰ্ষৰ কাৰণে নগাঁও উকিল সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ এখন সৰ্বাংগীন কমিটি গঠন কৰি দিছে আমাৰ নগাঁও উকিল সন্থাৰ মাননীয় সদস্যসকলে। উক্ত নিৰ্বাচনত মই আবুল হাছিম খন্দকাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰমোদ কোঠাৰী। সম্পাদকৰ পদত নিৰ্বাচিত হৈছে জয়ন্ত কুমাৰ বৰদলৈ। সহকাৰী সম্পাদক পদত নিৰ্বাচিত হৈছে দিব্যপ্ৰসাদ বৰা, কুমকুম মহন্ত আৰু প্ৰশান্ত বৰা আৰু বাকী সদস্যসকল আছে। আৰু এতিয়া আমাৰ প্ৰথম কাম হ'ব নগাঁও বাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা, চকী টেবুল মেজ ইত্যাদি সদস্যসকলৰ সা সুবিধা যিখিনি লাগে সেইখিনি প্ৰদান কৰা আৰু কিছুমান ভিতৰুৱা কাম আছে সেইখিনি আমি কৰিম। আমাৰ মাজত যিখিনি ডিফাৰেঞ্চ অফ অপিনিয়ন ইলেকশ্যনত হৈছে সেইখিনি ডেভেলপ কৰা, একেলগে যাতে আমি কাম কৰিব পাৰোঁ সেইটো আমি সেই পৰিৱেশ ৰচনা কৰিম। ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত এটা সুসম্পৰ্ক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত বজাই চলিম। লগতে আমাৰ ন্যায়পালিকাৰ লগত ডিষ্ট্ৰিক্ট জাজ প্ৰমুখ্যে CJM আৰু যিসকল ন্যায়পালিকাৰ সদস্য আছে তেখেতসকলৰ লগত বেঞ্চ এণ্ড বাৰ যিটো আমাৰ ৰিলেশ্যন সেই ৰিলেশ্যনটো আমি মজবুত কৰিম। এবছৰীয়া কাৰ্যকাল মই 216 ভোট পাইছোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বীয়ে পাইছে 166। হয় 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 2025-26 বৰ্ষৰ কাৰণে নগাঁও উকিল সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ এখন সৰ্বাংগীন কমিটি গঠন কৰি দিছে আমাৰ নগাঁও উকিল সন্থাৰ মাননীয় সদস্যসকলে। উক্ত নিৰ্বাচনত মই আবুল হাছিম খন্দকাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰমোদ কোঠাৰী। সম্পাদকৰ পদত নিৰ্বাচিত হৈছে জয়ন্ত কুমাৰ বৰদলৈ। সহকাৰী সম্পাদক পদত নিৰ্বাচিত হৈছে দিব্যপ্ৰসাদ বৰা, কুমকুম মহন্ত আৰু প্ৰশান্ত বৰা আৰু বাকী সদস্যসকল আছে। আৰু এতিয়া আমাৰ প্ৰথম কাম হ'ব নগাঁও বাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা, চকী টেবুল মেজ ইত্যাদি সদস্যসকলৰ সা সুবিধা যিখিনি লাগে সেইখিনি প্ৰদান কৰা আৰু কিছুমান ভিতৰুৱা কাম আছে সেইখিনি আমি কৰিম। আমাৰ মাজত যিখিনি ডিফাৰেঞ্চ অফ অপিনিয়ন ইলেকশ্যনত হৈছে সেইখিনি ডেভেলপ কৰা, একেলগে যাতে আমি কাম কৰিব পাৰোঁ সেইটো আমি সেই পৰিৱেশ ৰচনা কৰিম। ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত এটা সুসম্পৰ্ক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত বজাই চলিম। লগতে আমাৰ ন্যায়পালিকাৰ লগত ডিষ্ট্ৰিক্ট জাজ প্ৰমুখ্যে CJM আৰু যিসকল ন্যায়পালিকাৰ সদস্য আছে তেখেতসকলৰ লগত বেঞ্চ এণ্ড বাৰ যিটো আমাৰ ৰিলেশ্যন সেই ৰিলেশ্যনটো আমি মজবুত কৰিম। এবছৰীয়া কাৰ্যকাল মই 216 ভোট পাইছোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বীয়ে পাইছে 166। হয় হয়